Hello respected viewers, welcome to my channel. Ajir ei video to ami alochona korim ADR hoi joa grade 3 er sibilak questions ahise memory based question eta ami apnalokor logot share korim boli bhabisu. Kisman proshno hoyto porikhartir monot ache kenekwa proshno ahisile সম্বন্ধে apnaloke olop check kori sabo paribo apnaloke jodi porikha dise apnaloke milai sabo comment joge janabo kenekwa proshno ahisil kimanta শুদ্ধ হল আগতিকে দেৰি নকৰাকৈ আৰম্ভ কৰিছো এটা প্ৰশ্ন আহিছিল যে লায়ন অফ মাইশোর কাক কোৱা হয় খুব এটা দৰকাৰী প্ৰশ্ন আহিছিল এটো হ'ব টিপু সুলতান যেটো অপচন আছিল এটো শুদ্ধ উত্তৰ হ'ব আৰু এটা প্ৰশ্ন আহিছে যে পাৱাৰ হাউস অফ এনিমেল সেল অৰ্থাৎ জীৱৰ সেলত যেটো পাৱাৰ দিয়ে পাৱাৰ হাউস কাক বুলি কোৱা হয় এটো শুদ্ধ উত্তৰটো হ'ব মাইক্ৰোকন্ড্ৰিয়া ইউএসএ আইল্যান্ডৰ এটা স্টেট আহিছিল নাম ইউনাইটেড স্টেটস অফ আমেৰিকা এটা আইল্যান্ড স্টেটৰ নাম আহিছিল আপোনালোকৰ যেটো অপচনত হাৱাই আছিল হেতু হ'ব শুদ্ধ উত্তৰ নেক্সট এটা প্ৰশ্ন আহিছিল যে ৰংবং তেৰাঙৰ গ্ৰন্থখন কি হয়তো চাইট অপচন আছিল তাতে ৰংমিলিৰ হাঁহি যেটো হেতু হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো লৈ আগবাঢ়িছো যে মিশন বসুন্ধৰা আপোনালোকে সকলোৱে গম পাই এই প্ৰশ্নটো আহিছিল তো মিশন বসুন্ধৰাটো কিহৰ লগত জড়িত ল্যান্ডৰ লগত অৰ্থাৎ মাটিৰ লগত জড়িত Angkor টেম্পল যেটো Angkor টেম্পলটো কোত আছে এটো প্ৰশ্ন আহিছিল এটো হ'ব কম্বোডিয়াত কুকুৰৰ জুম অৰ্থাৎ ক্ৰাউড অফ ডগস হাৰ্ড অফ ডগস তাক কি বুলি কোৱা হয় তো বহুতো নাম আছে লিটাৰ বুলি কয় কেনেল বুলি কয় অপচনত যেটো আছিল আপোনালোকে এটোটা এটা থাকিলে হেতু দিলে শুদ্ধ হ'ব কিছুমান সহজ প্ৰশ্ন আহিছে যেনে শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আহিছিল এটো হ'ব খেৰপতি আৰু এটা প্ৰশ্ন আহিছিল ৰঞ্জু হাজৰিকাৰ আসল নাম কি তো উত্তৰটো হ'ব কুমুদ চন্দ্ৰ হাজৰিকা এটা প্ৰশ্ন হয়তো আপোনালোকে চাইছে অলকানন্দা গানৰ লিৰিকটো কোনে লিখিছিল যেটো অপচনত শংকুৰাজ কোঁৱৰ আছিল হেতু হ'ব শুদ্ধ উত্তৰ এটা প্ৰশ্ন আহিল যে 2024 চনৰ 1 জানুৱাৰীলৈকে কি ভাইস প্ৰেসিডেন্ট কোন ভাৰতবৰ্ষৰ শুদ্ধ উত্তৰটো হ'ব জগদীপ ধনখৰ এনেকুৱা ধৰণৰ আৰু এটা প্ৰশ্ন আহিছিল যে 2024 চনৰ 1 জানুৱাৰীলৈকে ইউএছ এৰ প্ৰেসিডেন্ট কোন আছিল আপোনালোকে জানে জো বাইডেন এটা প্ৰশ্ন আহিছে যে নীতি আয়োগৰ চেয়াৰম্যান কোন খুব এটা দৰকাৰী প্ৰশ্ন নীতি আয়োগৰ চেয়াৰম্যান প্ৰধানমন্ত্ৰী পিএম এনেকুৱা এটা প্ৰশ্ন আহিছিল যে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতমালা তলত হয়তো অপচন আছিল বহুত কেইটা তাৰে মাজত যেটো বৰাইল আছে হেতু হ'ব শুদ্ধ উত্তৰ ৰাজ্যসভাৰ চেয়াৰম্যান এটো এটা প্ৰশ্ন আহিছে যে ৰাজ্যসভাৰ চেয়াৰম্যান এটো হ'ব উপৰাষ্ট্ৰপতি জালিয়ানৱালাবাগ কোনটো ষ্টেটত আছে বা কোনটো ঠাইৰ লগত জড়িত হ'ব পাঞ্জাব আৰু এটা প্ৰশ্ন আহিছে যে কোনখন মহাদেশৰ মাজেৰে কৰ্কট ৰেখা মকৰ সংক্ৰান্তি ৰেখা বিষুৱ ৰেখা পাৰ হৈ গৈছে তো অনলি ওয়ান কন্টিনেন্ট আছে এই কন্টিনেন্টৰ মাজেৰে তিনিটা ৰেখা পাৰ হৈ গৈছে এটো হ'ব আফ্ৰিকা কন্টিনেন্ট এটা প্ৰশ্ন আহিছে যে নুমলীগড় ক'ত অৱস্থিত তো গোলাঘাট কাঞ্চীপুৰম ক'ত এনেকুৱা এটা প্ৰশ্ন হয়তো আহিছিল এটো তামিলনাডু হ'ব কুল্লু ধাৰেচা এটো ফেষ্টিভেলটো কোনটো ষ্টেটৰ তো হিমাচল প্ৰদেশ হ'ব শুদ্ধ উত্তৰ এটা ফুল ফৰ্ম আহিছিল DAYNULM গতিকে DAY এটো ফুল ফৰ্ম দিছিল এটো হ'ব দীনদয়াল অন্ত্যোদয়া যোজনা আৰু এটা প্ৰশ্ন আহিছে পলিটিক্সৰ পৰা যে প্ৰেসিডেন্টক কোনে শপত বাক্য পাঠ কৰায় এটো হ'ব চিফ জাস্টিস অফ ইন্ডিয়া দা বেৰিং ষ্ট্ৰেট এটা হুতি এই হুতিটো কোন দুটা দেশক ভাগ কৰিছে এটো হ'ব ৰাছিয়া এণ্ড আলাস্কা গ্ৰীনল্যান্ড ৰিলেটেড এটা প্ৰশ্ন আহিছিল গ্ৰীনল্যান্ডটো ডেনমাৰ্কত অৱস্থিত নেশনাল ওয়াৰ মেমোৰিয়েল ক'ত এটো নিউ দিল্লী সকলোৱে জানে শুদ্ধ উত্তৰ হ'ব নিউ দিল্লী অসমৰ বৰ্ডাৰৰ লগত কানেক্টেড দুটা কান্ট্ৰিৰ নাম আহিছিল যেটো ভুটান এণ্ড বাংলাদেশ আপোনালোকে শুদ্ধ উত্তৰটো হেতু যদি দিছে হৈছে ভৈৰৱকুণ্ডৰ লগত জড়িত এটা প্ৰশ্ন আহিছে যে ভৈৰৱকুণ্ড যেটো কি কোৱা হয় ট্ৰাই জাংচন বুলি কোৱা হয় এটো কিয় কোৱা হয় তিনিটা প্লেছক একলগ কৰিছে এই প্লেছ তিনিটা হল ভুটান আসাম এণ্ড অৰুণাচল প্ৰদেশ লিটাৰেচাৰ এটা প্ৰশ্ন আহিছে যে শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ ৰাইটাৰ তো আপোনালোকৰ আগতে কোৱা হৈছে এটো কি ভৱেন্দ্ৰনাথ শইকীয়া পলিটিক্সৰ আৰু এটা প্ৰশ্ন আহিছে যে পাৰ্লিয়ামেন্টৰ স্পেশাল টাইম থাকে প্ৰশ্ন সোধাৰ সেই সময়খিনি কি কোৱা হয় লিখিত নহলে মানে কথিত ৰূপতো প্ৰশ্ন কৰিব পৰা যায় হেখিনি স্পেশাল টাইমক কি কোৱা হয় 0 আৱাৰ বুলি কোৱা হয় আহোমৰ হেক ৰাজধানী ক'ত আছিল এটা প্ৰশ্ন আহিছে এটো হ'ব যোৰহাট শুদ্ধ উত্তৰ সিলভাৰৰ পাৰমাণবিক সংকেত আহিছে এটো হ'ব AG এটো হ'ব
সংকেত নেক্সট প্ৰশ্ন আহিছে যে কিছুমান ৰিজনিঙৰ প্ৰশ্ন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে আজি ৰবিবাৰ হলে 92 দিনৰ পিছত কি বাৰ হ'ব তে আপোনালোকে হাতেৰে 92 খৰণ কৰিলে আপোনালোকে লাষ্টত এটা দিন বেছি হ'ব গতিকে এটা দিন ৰবিবাৰ লগত যোগ হ'লে কি হ'ব সোমবাৰ হ'ব গতিকে সোমবাৰ হ'ব কাৰেক্ট আনসাৰ এটা প্ৰশ্ন আহিছিল যে 2, -1, 3, 1, -2, 5, 6 ইয়াৰ মধ্যমা ওলাব দিছিল এটো শুদ্ধ উত্তৰটো হ'ব 1 আৰু এটা ৰিজনিঙৰ প্ৰশ্ন আহিছিল যে ROBOTICS equal to OROBITCHC গতিকে PROJECTS equal to what তো শুদ্ধ উত্তৰটো হ'ব RPJOCEST গতিকে যিমান কেইটা পাৰিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আপোনালোকে কমেন্ট যোগে জনাব কেনেকুৱা প্ৰশ্ন আহিছিল আৰু ইয়াৰ মাজত আপোনালোকৰ কেইটা হৈছে বা মোৰ হয়তো দুই এটা কনফিউজন থাকিব পাৰে ভুল হ'ব পাৰে গতিকে ক্ষমা জনাব বিচাৰি আজি ভিডিঅ' ইমানতে সামৰিছো থ্যাংক ইউ